আৰু গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আৰু ফাইনেলি মই কামলৈ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু এতিয়া গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ। আৰু আমাৰ টিম অলৰেডি আহি উপস্থিত হৈছে। আজি আমাৰ লোকেশ্যন আছে অভয়াপুৰীৰ বিশেষ কেইখনমান গাঁৱত যাম ভিজিট কৰিবৰ কাৰণে। আৰু এয়া মই পানীৰ বটল লৈছোঁ আৰু ইয়াত টিফিন আছে মোৰ খোৱাৰ কাৰণে, কাৰণ গোটেই দিনটো কাম কৰিব লাগে। খোৱা লোৱা একচুৱেলি নিজে টিফিনটো লৈ যাওঁ, সেইকাৰণে খোৱাটো সুবিধা হয়, কাৰণ আমি ভিলেজ এৰিয়াত ছাৰ্ভে কৰোঁ। ভিলেজ এৰিয়াত কোনো ধৰণৰ হোটেল বা তেনেকুৱা আমি নাপাওঁ। চ' কি খবৰ আপোনালোকৰ, ভালে আছেনে? আৰু ঠিক আছে বাৰু, আজি কামত যাওঁ। এতিয়া গাড়ী আহি আছে, টাইম হৈ গ'ল, এতিয়া 6:30 বাজিলে। চ' আমি ইয়াৰ পৰা ষ্টাৰ্ট দিওঁ। ঠিক আছে, বাই বাই।